ষ্টুডিঅ'ত মই দীপানিতা পুনৰ মাটি কিনা বেচাক লৈ ৰাজ্যত মাটি কিনা বেচাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৈছে যে 1951 চনলৈকে যিসকল খিলঞ্জীয়া আছিল, খিলঞ্জীয়া লোকে বাস কৰে, তেওঁলোকৰ মাজতহে মাটি কিনা বেচা হ'ব পাৰিব বা ক্ৰয় বিক্ৰয় হ'ব পাৰিব। এই মুহূৰ্তত আমি সবিশেষ তথ্য আপোনালোকক জনাম মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল মাটি কিনা বেচাক লৈ। আমি জনাই আছো পুনৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খিলঞ্জীয়াৰ ভূমি সংৰক্ষণ কৰিবলৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সময়ত যি ভূমি আইন উত্থাপন কৰা হৈছিল তাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কালিৰ দিনটোত যে 1951 চনত অসমত বাস কৰা খিলঞ্জীয়াকে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি। মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত থকা লোকৰ ভিতৰতহে মাটি কিনা বেচা হ'ব পাৰিব। ধৰ্মীয় সাংস্কৃতিক ঐতিহ্যপূৰ্ণ ঠাইত বহিৰাগত লোকে মাটি কিনিব নোৱাৰিব। এতিয়াৰে পৰা বৰপেটা, বটদ্ৰৱা, মাজুলীৰ ভূমি বহিৰাগত লোকে কিনিব নোৱাৰিব। মন্দিৰ সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত বহিৰাগত দখলত থকা ভূমিক লৈও ডাঙৰ সিদ্ধান্ত কৰিছে। কেৱল মাত্ৰ খিলঞ্জীয়াকে বহিৰাগতই দ্বিতীয়বাৰৰ বাবে ভূমি বিক্ৰী কৰিব পাৰিব। এটা বিশেষ খবৰ আমি জনাই আছো চৰকাৰৰ অনুমোদিত ঐতিহ্যপূৰ্ণ ভূমিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই ভূমি আইনৰ অধীনৰ নিয়মসমূহ। ঐতিহ্যপূৰ্ণ মছজিদৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হ'ব। অসম ৰাজহ আইনত অধ্যায় 12 সংযোজনেৰে ডাঙৰ সিদ্ধান্ত লৈছে চৰকাৰে। আমি জনাই আছো অসমৰ যি ভূমি আইন ৰাজহ আইনত চেপ্টাৰ 12 যেহেতু অন্তৰ্ভুক্ত কৰা হৈছিল তাক লৈয়ে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত বিভিন্ন মন্তব্য কৰা হৈছিল। বিশেষকৈ মাজুলীত বা বৰপেটা সত্ৰ, বটদ্ৰৱা থানৰ যিসমূহ ভূমি আছে সেই ভূমিক লৈও এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 1951 চনত অসমত বাস কৰা খিলঞ্জীয়াকে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি। ধৰ্মীয় সাংস্কৃতিক ঐতিহ্যপূৰ্ণ ঠাইত বহিৰাগত কোনো লোকে মাটি কিনা বেচা কৰিব নোৱাৰিব। এতিয়াৰে পৰা বৰপেটা সত্ৰ, বটদ্ৰৱা থান, মাজুলীৰ সত্ৰভূমি, মাজুলীৰ ভূমি বহিৰাগত লোকে ক্ৰয় কৰিব নোৱাৰিব। মন্দিৰ সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত বহিৰাগত দখলত থকা ভূমিক লৈও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। কেৱল খিলঞ্জীয়াকে বহিৰাগতই দ্বিতীয়বাৰ ভূমি বিক্ৰী কৰিব পাৰিব। চৰকাৰৰ অনুমোদিত যিসমূহ ঐতিহ্যপূৰ্ণ ক্ষেত্ৰ আছে সেই ঐতিহ্যপূৰ্ণ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। কেৱল মন্দিৰ নামঘৰ বুলিয়েই নহয়, ঐতিহ্যপূৰ্ণ মছজিদ যিকেইটা আছে ৰাজ্যত ঐতিহ্যপূৰ্ণ মছজিদৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে। তেওঁ কি কৈছিল মাটি কিনা বেচাক লৈ কালিৰ দিনটোত বা 1951 চনত বা অসমত থকা খিলঞ্জীয়াসকলৰ মাজত কেনেধৰণে মাটি ক্ৰয় বিক্ৰয় হ'ব। নামঘৰ, মন্দিৰ, মছজিদৰ ক্ষেত্ৰত যি 5 কিলোমিটাৰ ব্যাসাৰ্ধ দিয়া হৈছে মাটি কিনা বেচাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল মন্তব্য আগবঢ়াইছিল। বিধানসভাত আমি অসম ৰাজহ আইনৰ চেপ্টাৰ 12 আমি সংলগ্ন কৰিলো। চেপ্টাৰ 12 মানে কি যে ৰাজ্য চৰকাৰে যেতিয়া এটা মন্দিৰ, নামঘৰ, সাংস্কৃতিক প্ৰতীকক যেতিয়া আমি আইকনিক ষ্ট্ৰাকচাৰ বুলি ডিক্লেয়াৰ কৰিম, তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰটোৰ ভিতৰত অকল 1951 চনত অসমত থকা মানুহে মাটি কিনা বেচা কৰিব পাৰিব। আৰু 1951 চন মানে গুৱাহাটীৰ 1951 চন হলে নহব, সেই অঞ্চলটোৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 1951 চন হ'ব লাগিব। অৰ্থাৎ বৰপেটা, বৰদোৱাত 5 কিলোমিটাৰৰ ভিতৰত মাটিৰ লেনদেন 1951 চনত অসমত থকা আৰু এক ষ্টেপ ওপৰত গৈ সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মানুহে সেই মাটি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰিব। বৰ্তমানে যোনে মাটি ভোগ কৰি আছে তেওঁলোকক আমি এভিকশ্যনৰ ব্যৱস্থা ৰখা নাই, কিন্তু ছেকেণ্ড লেণ্ড সেল তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাবাক মাটিটো বিক্ৰী কৰিব খুজিব সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 51 চনত অসমত থকা মানুহ এজনকহে কৰিব পাৰিব। অৰ্থাৎ হয় মাটি তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব, নহলে
খিলঞ্জীয়া মানুহ এজনক সেই মাটি তেওঁলোকে দিব লাগিব। আমি বৰ্তমান বৰপেটা, মাজুলী আৰু বটদ্ৰৱাক এই কামৰ বাবে, এই মহান কামৰ বাবে নিৰ্বাচিত কৰিছোঁ। কিন্তু চৰকাৰে অচিৰেই জিলা উপায়ুক্তসকলক, আয়ুক্তসকলক লিখিব যে আপোনালোকৰ জিলাত এনেকুৱা কিবা আইকনিক ষ্ট্ৰাকচাৰ আছে নেকি যাক আমি চেপ্টাৰ 12ত ইনক্লুড কৰিব বিচাৰিছোঁ। মই ভাবোঁ যে 250 বছৰৰ পুৰণা নামঘৰ, মন্দিৰ, চাৰ্চ, মছজিদ যিয়ে নাথাকক কিয়, এই অঞ্চলৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধক আমি সংৰক্ষণ কৰিব পাৰিলে মানুহৰ মাজত থকা ক্ষোভ বহু পৰিমাণে কমি যাব। যোৱা কেইদিনমান আগতে বৰপেটাৰ পৰা এজন বিধায়কে মোক ফোন কৰিছিলে যে ছাৰ, আইনখন আহিলে ভাল হ'ল, কিন্তু অলৰেডি কিনা বেচা হৈ যোৱা মানুহখিনিক পঞ্জীয়নৰ সুবিধা দিব নেকি? তেতিয়া মই সুধিলোঁ যে তাৰ মানে 5 কিলোমিটাৰ ভিতৰত তহঁতৰ মানুহে মাটি কিনিছে নেকি? বোলে দাদা বহুত কিনি আছে। আইনখন গ্ৰহণ কৰোঁতে আইনখনৰ প্ৰয়োজনীয়তা ময়ো বুজি পোৱা নাছিলোঁ। বিধায়কজনক তুমি তই কৰি মই মাতোঁ। আইনখন গ্ৰহণ কৰাৰ পিছত মই নিজেই আচৰিত হৈছোঁ যে আইনখনৰ প্ৰয়োজনীয়তা, আইনখন লোৱাৰ আগত যিমান মই ভাবিছিলোঁ, আইনখন গ্ৰহণ কৰাৰ পিছত আইনখনৰ প্ৰয়োজনীয়তা মই আৰু বেছিকৈ কৰবাত নহয় কৰবাত অনুভৱ কৰিছোঁ। বৰপেটাৰ আয়ুক্তই ক'ব পাৰিব যে 5 কিলোমিটাৰৰ ভিতৰত যদি বৰপেটা সত্ৰৰ প্ৰতি আনুগত্য নথকা মানুহ সোমাই আহে, তেতিয়াহ'লে তাৰ ৰিজাল্ট কি হ'ব? তাৰ ৰিজাল্ট সত্ৰৰ লগত 5 কিলোমিটাৰ ভিতৰত এটা মছজিদ হ'ব বা এটা মন্দিৰ হ'ব। দুদিন পিছত তাত নামাজ আৰু দুৰ্গা পূজা হ'ব, আৰু লাহে লাহে সত্ৰৰ পৰা মানুহ আঁতৰিব আৰম্ভ কৰিব, মাটি বিক্ৰী কৰা আৰম্ভ কৰিব। এই ধৰণে আমি অসমত আমাৰ স্বকীয়তাবোৰ হেৰাই পেলাইছিল। ৰিভাৰ্ছলি মন্দিৰ আৰু মছজিদ এটাৰ কথাটো আমি একেই ক'ব পাৰোঁ। যদি এটা মছজিদৰ 5 কিলোমিটাৰ ভিতৰত এটা দুৰ্গা পূজাৰ মন্দিৰ হয়, সিও হয়তো ইছলাম ধৰ্মৰ লোকসকলে তাকো ভাল নাপাব। এই কথাবিলাক আমি এনেকুৱা ৱৰ্কশ্বপত আলোচনা কৰিব লাগে। এই ফিডবেকবিলাক অফিচাৰৰ পৰা আহিব লাগে। যোৱা বিধানসভাত আমি অসম ৰাজহ আইনৰ চেপ্টাৰ 12 আমি সংলগ্ন কৰিলোঁ। চেপ্টাৰ 12 মানে কি? যে ৰাজ্য চৰকাৰে যেতিয়া এটা মন্দিৰ, নামঘৰ, সাংস্কৃতিক প্ৰতীকক যেতিয়া আমি আইকনিক ষ্ট্ৰাকচাৰ বুলি ডিক্লেয়াৰ কৰিম, তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰটোৰ ভিতৰত অকল 1951 চনত অসমত থকা মানুহে মাটি কিনা বেচা কৰিব পাৰিব। আৰু 1951 চন মানে গুৱাহাটীৰ 1951 চন হলে নহব, সেই অঞ্চলটোৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 1951 চন হ'ব লাগিব। অৰ্থাৎ বৰপেটা, বৰদোৱাত 5 কিলোমিটাৰৰ ভিতৰত মাটিৰ লেনদেন 1951 চনত অসমত থকা আৰু এক ষ্টেপ ওপৰত গৈ সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মানুহে সেই মাটি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰিব। বৰ্তমানে যোনে মাটি ভোগ কৰি আছে তেওঁলোকক আমি এভিকশ্যনৰ ব্যৱস্থা ৰখা নাই, কিন্তু ছেকেণ্ড লেণ্ড সেল তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাবাক মাটিটো বিক্ৰী কৰিব খুজিব, সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 51 চনত অসমত থকা মানুহ এজনকহে কৰিব পাৰিব। অৰ্থাৎ হয় মাটি তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব, নহলে খিলঞ্জীয়া মানুহ এজনক সেই মাটি তেওঁলোকে দিব লাগিব। আমি বৰ্তমান বৰপেটা, মাজুলী
আৰু বটদ্ৰৱাক এই কামৰ বাবে এই মহান কামৰ বাবে নিৰ্বাচিত কৰিছোঁ কিন্তু চৰকাৰে অচিৰেই জিলা উপায়ুক্তসকলক আয়ুক্তসকলক লিখিব যে আপোনালোকৰ জিলাত এনেকুৱা কিবা আইকনিক ষ্ট্ৰাকচাৰ আছে নেকি যাক আমি চেপ্টাৰ 12ত ইনক্লুড কৰিব বিচাৰিছোঁ মই ভাবো যে 250 বছৰৰ পুৰণা নামঘৰ মন্দিৰ চাৰ্চ মছজিদ যিয়ে নাথাকক কিয় এই অঞ্চলৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধক আমি সংৰক্ষণ কৰিব পাৰিলে মানুহৰ মাজত থকা ক্ষোভ বহু পৰিমাণে কমি যাব যোৱা কেইদিনমান আগতে বৰপেটাৰ পৰা এজন বিধায়কে মোক ফোন কৰিছিলে যে স্যাৰ আইনখন আহিলে ভাল হ'ল কিন্তু অলৰেডি কিনা বেচা হৈ যোৱা মানুহখিনিক পঞ্জীয়নৰ সুবিধা দিব নেকি তেতিয়া মই সুধিলো যে তাৰ মানে 5 কিলোমিটাৰ ভিতৰত তহঁতৰ মানুহে মাটি কিনিছে নেকি বোলে দাদা বহুত কিনি আছে আইনখন গ্ৰহণ কৰোঁতে আইনখনৰ প্ৰয়োজনীয়তা মই বুজি পোৱা নাছিলো বিধায়কজনক তুমি তই কৰি মই মাতো আইনখন গ্ৰহণ কৰাৰ পিছত মই নিজেই আচৰিত হৈছো যে আইনখনৰ প্ৰয়োজনীয়তা আইনখন লোৱাৰ আগত যিমান মই ভাবিছিলো আইনখন গ্ৰহণ কৰাৰ পিছত আইনখনৰ প্ৰয়োজনীয়তা মই আৰু বেছিকৈ কৰবাত নহয় কৰবাত অনুভৱ কৰিছো বৰপেটাৰ আয়ুক্তই ক'ব পাৰিব যে 5 কিলোমিটাৰৰ ভিতৰত যদি বৰপেটা সত্ৰৰ প্ৰতি আনুগত্য নথকা মানুহ সোমাই আহে তেতিয়ালে তাৰ ৰিজাল্ট কি হ'ব তাৰ ৰিজাল্ট সত্ৰৰ লগত 5 কিলোমিটাৰ ভিতৰত এটা মছজিদ হ'ব বা এটা মন্দিৰ হ'ব দুদিন পিছত তাত নামাজ আৰু দুৰ্গা পূজা হ'ব আৰু লাহে লাহে সত্ৰৰ পৰা মানুহ আঁতৰিব আৰম্ভ কৰিব মাটি বিক্ৰী কৰা আৰম্ভ কৰিব এই ধৰণে আমি অসমত আমাৰ স্বকীয়তাবোৰ হেৰাই পেলাইছিল ৰিভাৰ্সলি মন্দিৰ আৰু মছজিদ এটাৰ কথাটো আমি একেই ক'ব পাৰো যদি এটা মছজিদৰ 5 কিলোমিটাৰ ভিতৰত এটা দুৰ্গা পূজাৰ মন্দিৰ হয় হিউ হয়তো ইছলাম ধৰ্মৰ লোকসকলে তাকো ভাল নাপাব এই কথাবিলাক আমি এনেকুৱা ওয়াৰ্কশ্বপত আলোচনা কৰিব লাগে এই ফিডব্যাক বিলাক অফিচাৰৰ পৰা আহিব লাগে যোৱা বিধানসভাত আমি অসম ৰাজহ আইনৰ চেপ্টাৰ